গহপুৰৰ ভোলাগুৰি বস্তি বালিজানত একাংশ ঠিকাদাৰৰূপী ব্যক্তিয়ে যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ সেয়া নিৰ্মাণ কৰিবলৈ লৈ কিন্তু বছৰ বছৰ হ'ল আধৰুৱা কৰি পেলাই ৰৈছে। অসহায় আৰু একেবাৰে অবুজ ব্যক্তিসকলক তেওঁলোকে টাৰ্গেট কৰে আৰু তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তেওঁলোকে বনাই দিয়াৰ ঠিকা লয় আৰু তাৰ পাছত আধাতে এৰি গুচি যায়। মোৰ সহযোগীয়ে দেখাব তেনে এটি বাসগৃহতে মই উপস্থিত আছোঁ। অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এগৰাকী ব্যক্তি। তেওঁ আমাক জনাইছে যে যোৱা এটা বছৰ হ'ল তেওঁলোকৰ ঘৰটো আধৰুৱা কৰি থৈ গুচি গ'ল। গতিকে চৰকাৰৰ নিয়ম আছে যে যোন বেনিফিচাৰী তেওঁৰ একাউণ্টত পইচা সোমাব তেওঁ নিজেই ঘৰটো নিৰ্মাণ কৰিব, কিন্তু এনে এচাম ব্যক্তি আছে গাঁওসমূহত একাংশ অঞ্চলত সেই ব্যক্তিসকলে ঘৰটো বনাই দিয়াৰ ঠিকা লয়, তাৰ পাছত সকলো ফুটুকাৰ ফেন হয়, আধৰুৱা কৰি গুচি যায়। ব্যক্তিগৰাকী আছে, আপোনাৰ নামটো? পিংগু মুণ্ডা। ঘৰটো কি হ'ল? ঘৰটো মোৰ বেয়া হ'লে আধা কোণে কৰি পেলাই এৰি দিলে। কোনে এৰি দিলে? এই ঠিকাদাৰে, এই শনিবৰ সোণাৰাম। কি নাম ঠিকাদাৰ? সোণাৰাম শনিবৰ শনিবৰ। আপুনি গম পাইছিলে নাই যে আপোনাৰ পইচা একাউণ্টত সোমাব নিজৰ একাউণ্টত? আপুনি নিজেই পইচাটো উলিয়াই খৰচ কৰিব লাগে? মানে সিয়ে কৈছিলে যে একাউণ্টত সোমাই গ'ল পইচাটো, ব'ল লৈ আহিম। আৰু মোক ক'লে যে কেলে মই বনাই দিম, তোক কেনো দৌৰি দিব নালাগে, চব যোগাৰ ময়ে কৰিম আৰু মই বনাই দিম বুলি কৈছে। এতিয়ালৈকে আধাখনীয়া কৰি থৈ দিলে। কিমান দিন হ'ল এনেকৈ পৰি? এবছৰ হ'ল। যোৱা বছৰ এনেকুৱা দিনত মাহত। আপুনিতো অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে, কাম নকৰিলে আপোনাৰ পেট নভৰে। তাৰপাছত আপোনাক এনেদৰে ঠগিছে? এনেদৰে ঠগিছে মোক। তেওঁক বনাই দিয়ে বোলে, সম্পূৰ্ণ কৰি দিবলৈ কয় নাই আপুনি? কওঁতো। কি কয়? এতিয়া কৈছে মিস্ত্ৰী আনিম, মিস্ত্ৰীক পইচা দিছোঁ, তই দিছ নিদিছোঁ, মোক বনাই দিব লাগে এনে কয়। এতিয়ালৈকে বনাই দিয়া নাই। এই সোমবাৰ দিনা মিস্ত্ৰী আহিম বুলি ক'লে, সোমবাৰ দিনাও আহে, মই চাই আছোঁ। যোৱা এবছৰ ধৰি এনেকেই পৰি আছে? এনেকাই পৰি আছে মোৰ ঘৰটো। কি কৰিম এতিয়া মই? আপুনি সোণাৰাম যিজন ঠিকাদাৰ বুলি কৈছে, সোণাৰামক কৈছে নাই? কৈছোঁ তাকো। কি কয়? সি কৈছে ৰ বনাম। ATM কাৰ্ড লৈ গৈছিল নেকি? এতিয়া এইকেইদিন পোৱা নাই তাক। পোৱা নাই বিচাৰি? কেনেকৈ পইচাটো উলিয়ালে? সোণাৰাম মই নিজেই গৈছিলোঁ মানে পইচাটো ওলাওঁতে। আপুনি গৈছিলে? গৈছিলোঁ। তাৰপিছত ওলালে। পইচাটো আপোনাৰ হাতত দিলে নে তেওঁ হাতত? মোৰ হাততেই দিলে প্ৰথমত, তাৰপিছত সি লৈ ল'লে মোৰ পৰা। কিমান ল'লে? চব ল'লে পইচা। কিমান মানে? পইচা আগত 32,000 ওলাইছিলোঁ। সেইটো কোনে ল'লে? সিয়ে ল'লে। তাৰপিছত 48,000 নে কিমান ওলাইছিলোঁ, সেইটোৱে ল'লে। সিয়ে ল'লে? এতিয়া ঘৰ আপোনাৰ হ'বগৈ জানো? জানো এতিয়া হয় না, সিয়ে জানিব। এতিয়া মই কি ক'ম? এটা আপোনালোকে চাওক, মই কি ক'ম আৰু। হয়, চাওক কিমান আচলতে একাংশ অঞ্চলত এনেকুৱা অঞ্চলত একাংশ লোক সোমাই তেওঁলোকে ঠিকাদাৰীগিৰি কৰে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসমূহ বাসগৃহ সেই বাসগৃহসমূহ তেওঁলোকে বনোৱাৰ ঠিকা লয় আৰু তাৰ পাছত হিতাধিকাৰীজনক লগত লৈ গৈ বেংকৰ পৰা পইচাখিনি উলিয়াই লয় আৰু ঠিকাদাৰে সেই পইচাখিনি হস্তক্ষেপ কৰি লয় আৰু তেওঁলোকে বনাই দিয়াৰ দায়িত্ব লয়, কিন্তু সময়মতে বনাই নিদিয়ে, ফাং ফুং কৰি থাকে, যাৰ বাবে এনেদৰে এই অসহায় দৰিদ্ৰ লোকসকল কিন্তু সমস্যাত পৰে। আৰু এইডোখৰতে মই উল্লেখ কৰি থওঁ, এইগৰাকী ব্যক্তি বিশেষভাৱে সক্ষম, তেওঁ এখন ভৰি কিছু বাধাগ্ৰস্ত, তাৰ পাছতো কিন্তু এনেদৰে ঘৰটো আজিলৈকে বনাই নিদিলে, যাৰ বাবে সংবাদ মাধ্যমৰ সহায় লৈছে এইগৰাকী ব্যক্তিয়ে। এগৰাকী উদাহৰণে এই অঞ্চলত আৰু এনে বহু ঘৰ আছে যিসমূহ ঠিকাদাৰী ছিষ্টেমত আজিও নিৰ্মাণ হৈ আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।